নমস্কাৰ আপোনালোকে চাই আছে মাই নিউজ এনি আৰু ষ্টুডিঅ'ত মই ৰিমঝিম আজি কিছু বিশেষ বিষয়বস্তু লৈ আহিছো যেহেতুকে শেহতীয়া অসমৰ যি পৰিস্থিতি মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক এতিয়া কুগা কৰি তুলিছে আৰু চৰকাৰে এতিয়া মাধমাৰ সুধাইছে সৰ্বসাধাৰণ ৰাইজক আৰু যেহেতুকে নিৰ্বাচন গ'ল নিৰ্বাচনৰ পাছতেই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে মূল্যবৃদ্ধি হোৱা যেহেতুকে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছিলে মাজুলীৰ উপনিৰ্বাচন তাৰ পাছতে পৌৰসভা নিৰ্বাচন এই নিৰ্বাচনৰ পিছতেই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত মূল্যবৃদ্ধি হৈছে দেশত মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে সৰ্বসাধাৰণ ৰাইজে যেহেতুকে নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ মূল্যবৃদ্ধি হোৱা নাছিলে নিৰ্বাচন শেষ হোৱাৰ পিছতেই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে দেশত মূল্যবৃদ্ধি হোৱা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে প্ৰতি লিটাৰ পেট্ৰলত 80 পইচাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 80 পইচাকৈ বৃদ্ধি পাইছে ঠিক তেনেদৰে কিন্তু ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িছে ঘৰুৱা চিলিণ্ডাৰত 50 টকাকৈ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ মাচুল বৃদ্ধি পাব এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰু প্ৰতি ইউনিট বিদ্যুতত 59 পইচাকৈ বৃদ্ধি পাব আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব যেহেতুকে সকলো এটা বাজেটত চলে আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে এইদৰে এতিয়া মূল্যবৃদ্ধি হোৱাক লৈ সকলোৰে মাজত প্ৰতিক্ৰিয়া ব্যক্ত হৈছে আৰু আমি এই বিষয়ে আজি বিশ্লেষণ কৰিম মোৰ সৈতে উপস্থিত আছে সতীৰ্থ সাংবাদিক অসীম কুমাৰ ডেকা আমি অসীমৰ সৈতে কথা পাতিম অসীম যেহেতুকে এতিয়া শেহতীয়া পৰিস্থিতি অসমৰ মূল্যবৃদ্ধি অসমৰ বুলি নহয় সমগ্ৰ দেশতে মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতুকে নিৰ্বাচন আছিল 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন হৈ গ'ল পৌৰসভা নিৰ্বাচন আৰু মাজুলীৰ উপনিৰ্বাচন নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ মূল্যবৃদ্ধি হোৱা নাছিলে সৰ্বসাধাৰণ ৰাইজে এক প্ৰকাৰ জীৱন চলি আছিল কিন্তু হঠাৎ দেখিবলৈ পোৱা গৈছে এটা ৰাতিৰ ভিতৰতে প্ৰতিটো বস্তুৰ মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত কি ক'ব অসীম আসলতে ৰিমজিম এটা কথা স্পষ্ট যে আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাজ্যক এতিয়া বৰ্তমান জুৰুলা কৰিছে এটা কোভিডকালীন পৰিস্থিতি সমগ্ৰ বিশ্বই অতিবাহিত কৰি আহিলে বিগত 2 বছৰ ধৰি সমগ্ৰ বিশ্বত যে কোভিড সৃষ্ট এটা পৰিৱেশ আছিল য'ত নেকি মানুহৰ কৰ্মসংস্থাপন হাজাৰ লোকে আসলতে নিজৰ কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছিল তেনে পৰিস্থিতিত অসমলৈকেও বহু বহিৰাজ্যত যিসকল যুৱক যুৱতীয়ে কৰ্মৰত অৱস্থাত আছিল সেইসকল যুৱক যুৱতীয়ে এই কোভিড কালতে তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহিবলগীয়া হৈছে আৰু অসমত তেনেকুৱা পৰ্যাপ্ত একো ব্যৱস্থা নাই চৰকাৰৰ যে এই বাহিৰত যি হ'ব বহিৰাজ্যত থকা যুৱক যুৱতী তেওঁলোকৰ কাৰণে কৰ্মসংস্থাপনৰ কাৰণে অসমত কিন্তু তেনেকুৱা ধৰণৰ পৰ্যাপ্ত আমাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বা তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি আমাৰ অসমত নাই বা গঢ়ি উঠা নাই এতিয়ালৈকে তেনে পৰিপ্ৰেক্ষিতত আসলতে নিজৰ ঘৰখন নিজৰ পৰিয়ালৰ যি মুৰব্বী নিজৰ ঘৰখনক পৰিয়ালটোক চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল কোভিড সৃষ্ট পৰিৱেশৰ মাজৰ পৰাই ৰিমজিম কিন্তু আমি যদি চাওঁ তেতিয়াহ'লে এতিয়া মূল্যবৃদ্ধিক লৈ পেলাই এটা এনেকুৱা ধৰণৰ এখন এটা অৰাজকতাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত যে আপুনি যদি চাই আপুনি খুচুৰা ব্যৱসায় এজনৰ ওচৰত যদি আপুনি যায় তেতিয়াহ'লে আপুনি যদি প্ৰশ্ন কৰে যে কিহৰ বাবে আসলতে এই মূল্যবৃদ্ধি হৈছে তেতিয়াহ'লে তেওঁলোকে কয় যে যদি আপুনি খাৰুপিটিয়া বা বৰপেটাৰ পৰা আপুনি যদি খাদ্য সামগ্ৰী ক্ৰয় কৰি লৈ আহে তেনেহ'লে বিভিন্ন ঠাইত ৰাস্তাত পুলিচকে হওক বিভিন্ন গুণ্ডা টেক্স আসলতে দিব লাগে আৰু এই অভিযোগ কিন্তু আমাৰ নহয় এই অভিযোগ এই ৰাস্তাৰ কাষত ফুটপাথৰ সন্মুখত যিসকল খুচুৰা ব্যৱসায়ী আছে এই খুচুৰা ব্যৱসায়ীখিনিৰ এই অভিযোগ যে তেওঁলোকে খাৰুপিটিয়াৰ পৰা আহিলে তেওঁলোকে গুণ্ডা টেক্স দিব লাগে ৰাস্তাত আৰক্ষীক পইচা দিব লাগে আৰু যাৰ বাবে আসলতে এই মূল্যবৃদ্ধি মহানগৰ আহি পোৱাৰ পিছত 10 টকাৰ এবিধ শাক পাচলিৰ মূল্য আহি পায়গে মহানগৰীত 40 টকাত গতিকে এই সামগ্ৰিক যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিক আসলতে ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ এটা ব্যাগুম বিভাগ আছে যোগান বিভাগ আৰু এজন মন্ত্ৰী আছে যোগান মন্ত্ৰী তেও কিন্তু এতিয়া বৰ্তমান একেবাৰে নিদ্ৰাত আছে তেও একেবাৰে একো শুনা নাই তেও একো দেখা নাই তেও একো নাজানে অত্যাৱশ্যকীয় সামগ্ৰীক ধৰি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি তুমি নিজে পূৰ্বে কৈছা চিলিণ্ডাৰৰ মূল্যবৃদ্ধি পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি দাইলৰ পৰা মিঠাতেলৰ মূল্যবৃদ্ধি 200 টকা 180 টকা 190 টকা বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেলৰ মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ ৰাইজক আসলতে একেবাৰে কুঙা কৰিছে কোভিডেটো কুঙা কৰিলেই কিন্তু এতিয়া আকৌ এই মূল্যবৃদ্ধি আসলতে কুঙা কৰিছে কিন্তু তেনে পৰিপ্ৰেক্ষিতত কিন্তু যোগান বিভাগটো একেবাৰে ব্যৰ্থ এটা বিভাগ যোগান বিভাগৰ কোনো ধৰণৰ কাম নোহোৱা এটা বিভাগ
কিয়নো যদি কাম থাকিলে হয় তেতিয়াহ'লে সাংবাদিকৰ প্ৰশ্নত যোগান মন্ত্ৰীয়ে উত্তৰ দিব লাগিছিল বা এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত নিশ্চয় কিবা এটা পৰিকল্পিত ব্যৱস্থা এই যোগান মন্ত্ৰীজনে ল'ব লাগিছিল কিন্তু আজিলৈকে লোৱা দেখা নাই আপুনি কৈছে যে বিদ্যুতৰ মূল্য মাচুল বৃদ্ধি কৰা হ'ব 1 তাৰিখৰ পৰা সিলিণ্ডাৰৰ মূল্য অলৰেডি বৃদ্ধি হৈ গ'ল পেট্ৰল ডিজেল মানুহে কেনেকৈ ভৰাইছে সেইখিনি সৰ্বসাধাৰণ ৰাইজে জানে তাতে আকৌ ইথানেল ব্যৱহাৰ কৰি পেট্ৰল ডিজেল মানুহে আসলতে ভৰাব লগা হৈছে গতিকে তেনেকুৱা এটা হাহাকাৰময় পৰিস্থিতি নিশ্চয় এইখন অসমত আহি আছে আৰু অনাগত দিনত এই হাহাকাৰময় পৰিস্থিতি সহ্য কৰিবৰ কাৰণে চৰকাৰ সাজু থাকিব বুলি মই ভাবো বা আশা কৰো ৰিমজিম হয় অসীম আৰু যেতুকে মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু একাংশ মন্ত্ৰী বিধায়কে কিছু উদ্ভট মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যেতুকে বিধানসভাৰ অধিৱেশন চলি আছে এই অধিৱেশনৰ সময়তে বহু নেতাই মূল্য বৃদ্ধিক লৈ আসলতে তেওঁলোকৰ যি মন্তব্য হ'ব লাগিছিল বা ৰাইজৰ প্ৰতি যি সঁহাৰি হ'ব লাগিছিল আসলতে সকলো ৰাইজে এখন পৰিৱৰ্তনকামী চৰকাৰ বিচাৰিছে ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে ৰিমজিম মই মাজতে কৈছো ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে অসমত নেমুৰ দাম বৃদ্ধি পাইছে হয় নেমুৰ দাম বৃদ্ধি পাইছে আপোনাৰ 15 টকাৰ পৰা 20 টকা 15 টকাৰ পৰা 20 টকা পৰ্যন্ত নেমুৰ দাম বৃদ্ধি পাইছে কিন্তু তেনে সময়তে বিধানসভাৰ মজিয়াত মৃণাল শইকীয়াই এটা উদ্ভুত মন্তব্য কৰিছিলে যে আপোনালোকে টাবত নেমুৰ খেতি কৰক এনেধৰণৰ মন্তব্য কৰিছে আসলতে এগৰাকী জনপ্ৰতিনিধি যিগৰাকী জনপ্ৰতিনিধিক ৰাইজেই নিৰ্বাচিত কৰে তেওঁলোকৰ বহু সমস্যা থাকে আৰু যেতুকে বিজেপি চৰকাৰে এখন পৰিৱৰ্তনকামী চৰকাৰ হিচাপে স্লোগান দি ৰাজ্যত তেওঁলোকে চৰকাৰৰ গাদী দখল কৰিছিল চৰকাৰ গঠন কৰিছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যি ধৰণে বস্তুৰ মূল্য বৃদ্ধি হৈছে প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে পাকঘৰত সোমাব আসলতে এগৰাকী মহিলাই চিন্তা কৰিব লাগিব যেতুকে এগৰাকী ব্যক্তিয়ে এটা পৰিয়াল পোহপাল দি আহিছে সাধাৰণভাৱে পৰিয়াল চলাই আহিছে তেনে সময়তে কিন্তু যি মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ নেমুত এতিয়া কৈছো এই নেমুত 15 পৰা 20 টকা পৰ্যন্ত এটা নেমুত 15 টকাৰ পৰা 20 টকা পৰ্যন্ত ঠিক তেনেদৰে বন্ধাকবি 30 টকাৰ পৰা 40 টকা পৰ্যন্ত মটৰত 70 টকাৰ পৰা 80 টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে কিন্তু ক'ব লাগিব যে যোগান বিভাগ বৰ্তমানেও নিমাদ হৈ আছে আসলতে কি পৰিবেশ চলি আছে অসমত ৰাইজৰ কি দুদৰ্শা চলি আছে তেওঁলোকৰ কোনো ধৰণৰ কানখাৰ দেখিবলৈ পোৱা যোৱা নাই কিন্তু বিধায়কসকলৰ যি মন্তব্য ৰাইজৰ হৈ তেওঁলোকৰ সমৰ্থন থাকিব লাগিছিল ৰাইজে কি বিচাৰিছে তেওঁলোকে ৰাইজৰ দুখ বুজি পাব লাগিছিল কিন্তু বিধায়কসকলে যি মন্তব্য কৰিছে তাক লৈও কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কি ক'ব অসীম আসলতে এইবিলাক সমস্যা আসলতে যিসকল ৰাজনৈতিক নেতা এই নেতাসকলক আমি বিগত বহু বছৰৰ পৰা দেখি আহিছো এই ৰাজনৈতিক নেতাসকলৰ আসলতে এই সমস্যাসমূহ এটা এটা ইস্যু হয় আৰু ইয়াকে লৈ আসলতে আপুনি দেখিব দুদিন পিছত অপজিশনৰ যিসকল বিৰোধী পাৰ্টি আছে বিৰোধী পাৰ্টিসকলে এইসমূহ ইস্যুক লৈ আসলতে ৰাজপথত নামি আন্দোলন কৰিব পিয়াজৰ মালা ডিঙিত উলুমাই ল'ব চিলিণ্ডাৰ দুটা আনি পেলাই থিয় কৰাই ল'ব আৰু লৈ পেলাই আন্দোলন কৰিব ঠিকেই সৰ্বসাধাৰণ ৰাইজৰ হৈ আন্দোলন কৰিব এইসকল বিৰোধী নেতাই এইটো সঁচা কথা কিন্তু আপুনি তাৰ পিছত যদি লক্ষ্য কৰে তেতিয়াহ'লে সেই আন্দোলন যি এদিন আন্দোলন কৰিলে তাৰ পিছত তাক যে চলাই লৈ যাব লাগে তাৰ পিছত যে এটা বিহিত ব্যৱস্থা এটা উত্তৰ যে পাব লাগে সৰ্বসাধাৰণ ৰাইজে যে উত্তৰ পাব লাগে সেই বস্তুটো কিন্তু তেওঁলোকে কোনোদিন ফলো নকৰে আৰু তাৰ পিছত তেওঁলোকে এটা ৰাজনৈতিক ইস্যু বনাই লয় গতিকে এই ক্ষেত্ৰত এটাই স্পষ্ট আমি মত জানিম যে সৰ্বসাধাৰণ ৰাইজৰ যিসমূহ সমস্যা এই সমস্যাসমূহ আসলতে চৰকাৰে অতি গুৰুত্ব সহকাৰে ল'ব লাগে কিয়নো এটা কোভিড সৃষ্ট পূৰ্বেও কৈছো কোভিড সৃষ্ট পৰিৱেশৰ মাজত সমগ্ৰ ৰাজ্য আসলতে জুৰুলা হৈ পৰিছে এখাজ খাই এখাজ লঘোনে থাকিবলগীয়া এটা পৰিয়ালৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে গতিকে চৰকাৰখনে বিশেষকৈ যোগান মন্ত্ৰীজনে আসলতে এই বিষয়টোৰ ওপৰত অতিকৈ গুৰুত্ব দিয়াটো দৰকাৰ কিন্তু যোগান বিভাগ ব্যৰ্থ সম্পূৰ্ণৰূপে আজিলৈকে যোগান মন্ত্ৰীয়ে এই বিষয়ত কিন্তু কোনো ধৰণৰ মাত মতা নাই গতিকে আমি বিচাৰিম যোগান মন্ত্ৰীগৰাকীয়ে আসলতে তৎপৰ হ'ব লাগে খাৰুপিটিয়াত যদি 1 কিলো আপুনি যদি বন্ধাকবি লয় 1 কিলো বন্ধাকবিত খাৰুপিটিয়াত 3 টকা আৰু সেই 1 কিলো বন্ধাকবি মহানগৰী আহি পোৱাৰ লগে লগে হৈ পৰে 30 টকা গতিকে এই পাৰ্থক্যটো ক'ত এই পাৰ্থক্যটো কিহৰ বাবে হৈছে ক'ত গুণ্ডা টেক্স দিব লাগে ক'ত পুলিচক পইচা দিব লাগে এই বস্তুখিনি তদাৰক কৰা কিন্তু দায়িত্ব প্ৰশাসনৰ এই গোটেই সামগ্ৰিক বিষয়টো তদাৰক কৰা দায়িত্ব কিন্তু যোগান মন্ত্ৰীৰ গতিকে আমি বিচাৰিম যে যোগান মন্ত্ৰীয়ে তৎপৰ হওক এই সামগ্ৰিক বিষয়ৰ ওপৰত তেওঁলোকে নিজৰ কমিটি গঠন কৰে তেওঁলোকে কাবাক নিৰ্দেশ দিয়ে কিন্তু এই যে আপোনাৰ বৰপেটাৰ পৰা মহানগৰী আহাৰলৈকে যিটো আপোনাৰ এই 100 কিলোমিটাৰৰ যিটো বাট এই 100 কিলোমিটাৰৰ বাটটোত
এবিধ চব্জি যদি 5 টকা হয় সেইবিধ চব্জি 40 টকা মহানগৰত কিয় হয় এই বস্তুটোৰ উত্তৰ আচলতে যোগান মন্ত্ৰীয়ে দিব পাৰিব লাগে হয় আৰু যেহেতুকে এতিয়া প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু এটা ৰাতিৰ ভিতৰতে কিন্তু মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আচলতে নিৰ্বাচন আছিলে নিৰ্বাচনৰ সময়ত সকলো ঠিকেই আছিল কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতে এতিয়া বজাৰত জুই লাগিছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 80 পইচাকৈ বৃদ্ধি হৈছে ঠিক তেনেদৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি পাইছে অৰ্থাৎ 1000 টকা পৰ্যন্ত এতিয়া বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য আৰু প্ৰতি ইউনিট বিদ্যুতত 59 পইচাকৈ বৃদ্ধি পাব আৰু 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম আৰু যেন এতিয়া সৰ্বসাধাৰণ মানুহৰ মাজত এতিয়া ৰাম টাঙুন সোধাইছে চৰকাৰে আৰু কেৱল অৰুণোদয় আঁচনি বা মাইক্ৰ ফাইনেন্সৰ ঋণ সোধাই চৰকাৰে আচলতে সৰ্বসাধাৰণ ৰাইজক আভুৱা মাৰিব খুজিছে নেকি এইটো এটা বৃহৎ প্ৰশ্ন কেৱল অৰুণোদয়ৰ সেই আঁচনিৰ 1000 টকা বা 2000 টকা দি এটা পৰিয়াল চলিব নোৱাৰে ঠিক তেনেদৰে মাইক্ৰ ফাইনেন্সৰ যি মহিলাসকলে মাইক্ৰ ফাইনেন্সৰ পৰা লোন লৈছিলে সেই ঋণৰ লোন মাফ কৰিছে চৰকাৰে তেনেদৰেও কিন্তু এটা পৰিয়াল চলাব নোৱাৰে আৰু বিজেপি চৰকাৰে নিৰ্বাচনৰ মূল ইস্যু হিচাপে এইকেইটা বিষয়ে বাছি লৈছে অৰুণোদয় আঁচনি মাইক্ৰ ফাইনেন্স কিন্তু এটা কথা ৰাইজে মনত ৰখা উচিত যে অৰুণোদয় আঁচনিৰ 1000 বা 2000 টকা দি এটা পৰিয়াল চলা কেতিয়াও সম্ভৱ নহয় আৰু ইয়াৰে ভিতৰত এনেকুৱা হিতাধিকাৰীও আছে যিসকলে হয়তো অৰুণোদয় আঁচনি কি বা অৰুণোদয় আঁচনি লাভ কৰিব লগা হিতাধিকাৰীসকলো এই সুযোগ লাভ কৰা নাই অৰুণোদয় আঁচনিৰ পৰা বহুত দূৰত আছে আৰু মাইক্ৰ ফাইনেন্সৰ ক্ষেত্ৰতো কিন্তু ঠিক তেনে ঘটনাই সংঘটিত হৈ আছে বহু হিতাধিকাৰীয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে যে আজিলৈকে ঋণ মাফ কৰা নাই গতিকে ৰাইজে মনত ৰখা উচিত যে কেৱল অৰুণোদয় আঁচনি বা মাইক্ৰ ফাইনেন্সৰ আঁচনিয়ে কিন্তু ৰাইজৰ কাৰণে কোনো ধৰণৰ ইস্যু হ'ব নোৱাৰে আৰু বাৰে বাৰে দেখা গৈছে যে নিৰ্বাচনৰ সময়ত কেৱল এইখিনি ইস্যু লৈ বিজেপি চৰকাৰে যি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে কিন্তু যিসমূহ মূল ইস্যু নিবনুৱা সমস্যা হওক বা মূল্য বৃদ্ধিয়ে কুঙা কৰি পেলাইছে সৰ্বসাধাৰণক আপুনি যেহেতুকে কৈছে কোভিডকালীন পৰিস্থিতিসমূহে বহু মানুহ আত্মহত্যা কৰিবলগীয়া নিচিনা পৰিৱেশৰ সৃষ্টি হৈছিলে কিন্তু তেনে সময়তো কিন্তু দেখিবলৈ পোৱা গৈছে মূল্য বৃদ্ধি হুৰাহুৰে মূল্য বৃদ্ধি হৈ আছে কিন্তু চৰকাৰ নিমাত প্ৰশাসন নিমাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পেট্ৰলৰ মূল্য বৃদ্ধি পালে 98 টকা 99 টকা পৰ্যন্ত গুৱাহাটীত পেট্ৰলৰ মূল্য বৃদ্ধি পাইছিলে ৰাজ্যত বৃদ্ধি পাইছিলে কিন্তু তথাপিও নিমাত হৈ আছিল চৰকাৰ কিন্তু এতিয়া ক'ব লাগিব পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য প্ৰত্যেকবিধ নিত্যান্ত প্ৰয়োজনীয় বস্তুৰ মূল্য বৃদ্ধি পাইছে আৰু অসীম এই সন্দৰ্ভত যোগান বিভাগ আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব মই পূৰ্বেও কৈছো ৰিমজিম কিন্তু ইয়াত এটা শেষত মই এটা কথাই ক'ব বিচাৰিছো যে শেষত এটা কথাই স্পষ্টভাৱে কম কৃষকে আচলতে খেতি কৰে খেতি পথাৰত কৃষকে খেতি কৰি নিজৰ ঘৰখনক পোহপাল দিয়ে কিন্তু আজিলৈকে এটাই প্ৰতিবাদ হৈ আহিছে কৃষকৰ যে কৃষকে নিজৰ উচিত মূল্য নাপায় আজিলৈকে পোৱা নাই গতিকে 1 কিলো বন্ধাকবি এজন কৃষকে নিজে খেতি পথাৰৰ পৰা আনি বজাৰত যেতিয়া বিক্ৰী কৰে সেই কিলো বন্ধাকবিৰ দাম কৃষকে পায় 5 টকা বা 3 টকা আজিৰ দিনত কিন্তু সেই কিলো সেই কৃষকজনৰ পৰা কিনি অনা ক্ৰয় কৰি অনা সেই বন্ধাকবিৰ কিলো কিন্তু মহানগৰীত হয় 30 টকা গতিকে উচিত মূল্য 30 টকাটোহে যদি 30 টকাটো কৃষকজনে পালে হয় তেতিয়া হলে সৰ্বসাধাৰণক ক'ব লগা একো নাছিল কিয়নো কৃষকজনে নিজৰ কষ্টৰ পইচা তেওঁ উপাৰ্জন কৰিছে কিন্তু কৃষকজনে কষ্টৰে খেতি কৰিছে আৰু 2-3 টকা দৰত তেওঁ বিক্ৰী কৰিছে আৰু গুণ্ডাৰাজ চলাই মাজত তেওঁলোকে মুনাফা লাভ কৰিছে একাংশই আৰু চৰকাৰ তাত নিমাত হৈ আছে আৰু সৰ্বসাধাৰণ ৰাইজ এনেদৰে দিনক দিন আচলতে জুৰুলা হৈছে ৰিমজিম হয় অসীম আৰু যেহেতুকে আমি আজি এই বিশেষ বিষয়টো বাছি লৈছো বিশ্লেষণৰ বাবে যেহেতুকে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰ মাধমাৰ সোধাইছে চৰকাৰে হুৰাহুৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম পেট্ৰল ডিজেলৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ পৰা বিদ্যুতৰ মাচুলৰ পৰা আৰু যি শাক পাচলি সকলোতে মুঠতে এতিয়া মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে এফালে নিৰ্বাচন শেষ হৈছে আনফালে বজাৰত জুই লাগিছে আমি দৰ্শকসকলক জনাই আছো এফালে নিৰ্বাচন শেষ হৈছে আনফালে বজাৰত জুই লাগিছে কিন্তু
নিমাত হৈ আছে বৰ্তমানলৈকে যোগান বিভাগ নিমাত হৈ আছে আৰু আপুনি যেতুকে কৈছে যে একাংশ দালালে এতিয়া মুনাফা লাভ কৰি আছে কিন্তু তাৰ পাছতো প্ৰশাসন নিমাত যোগান বিভাগ নিমাত আমি বাৰে বাৰে যোগান বিভাগক ইয়াৰ জৰিয়তে ক'ব বিচাৰিছো যে আপোনালোকে সৰ্বসাধাৰণৰ হৈ মাত মাতক আৰু যি একাংশ দালালে মুনাফা লাভ কৰি আছে কৃষকৰ যি প্ৰাপ্য সেই প্ৰাপ্যখিনি কৃষকে নাপায় একাংশ দালালে যি মুনাফা লাভ কৰি আছে এই সন্দৰ্ভতো আপোনালোকে উচিত ব্যৱস্থা গ্ৰহণ কৰক আমি তাকেই যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰীক আৰু প্ৰশাসনক আমি ইয়াৰ পৰাই আহ্বান জনাইছো আৰু এই বিষয়ত আমি সবিশেষ আলোচনা কৰি থাকিম আৰু এইদৰে আমি যি সমস্যা যি মূল ইস্যু থাকিব সেই ইস্যুসমূহ লৈ আহিম মাইনিউজ এনি দৰ্শকসকলৰ আগত আমি এই বিশ্লেষণ কৰিম আৰু এতিয়া এই বিশ্লেষণৰ পৰা বিদায় লৈছো ধন্যবাদ